Hey guys, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিব ওলাইছোঁ ইংলিছ ছিজনৰ এটা গুৰুত্বপূৰ্ণ টপিক। যিকোনো এক্সামত এই কুৱেশ্যন এনচাৰবোৰ আহি থকা আমি প্ৰায় দেখা পাওঁ। আমি আজি আলোচনা কৰিম ইংলিছ ছিজনৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু যিহেতু আমি এটা পাৰ্টতে আলোচনা কৰিব নোৱাৰিম, আমি আগন্তুক পাৰ্টবিলাকত ইডিয়ম এণ্ড ফ্ৰেজ, চিননিম, এণ্টনিমবোৰো কভাৰ কৰিম। আজি ফাৰ্ষ্ট পাৰ্টত লৈছোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক, লাভ অফ ডাৰ্কনেছ, অৰ্থাৎ যিয়ে আন্ধাৰত থাকি ভাল পায় বা অন্ধেৰো সে প্যাৰ জিসকো হে, তাক আমি কি বুলি কওঁ? অপশ্যন এ আছে কি লিগোফিলিয়া, অপশ্যন বি ৰেট্ৰফিলিয়া, অপশ্যন চি ক্ৰেছ'ফিলিয়া আৰু অপশ্যন ডি জিনোফিলিয়া। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া ফিলিয়া ৱৰ্ডছটো থাকে তেতিয়া গম পাব তাৰ ৰুটত হৈছে লাভ, অৰ্থাৎ যিকোনো এটাক ভাল পোৱাক লৈ সম্বন্ধ আছে। ফিলিয়া থাকিলে গম পাব যে ভাল পোৱা, কিবা এটা নহয় কিবা এটা ভাল পোৱা। এতিয়া লাভ অফ ডাৰ্কনেছ, আমি ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ লিগোফিলিয়া। ঠিক সেইদৰে ৰেট্ৰফিলিয়া কি? ৰেট্ৰফিলিয়া হৈছে পাষ্টক লৈ ভাল পায়, যিয়ে অতীতক ভাল পায়। হয়, মোৰ অতীতত এনেকুৱা তেনেকুৱা হৈছিল, তাক লৈ যি ভাল পায়, অৰ্থাৎ এট্ৰেকশ্যন টুৱাৰ্ডছ পাষ্ট, সেইটো হৈছে ৰেট্ৰফিলিয়া। ঠিক সেইদৰে ক্ৰেছ'ফিলিয়া হৈছে লাভ বা এট্ৰেকশ্যন ফৰ গড, অৰ্থাৎ ভগৱানক ভাল পায়, যিয়ে ভগৱানৰ প্ৰতি যাৰ ভক্তিভাৱ আছে, তেওঁ হৈছে ক্ৰেছ'ফিলিয়া। জিনোফিলিয়া হৈছে বিদেশী লোক, ফৰেনাৰ্ছসকলক প্ৰতি যাৰ বেছি ভাল পোৱা আছে, আগ্ৰহ আছে, তাক আমি কওঁ জিনোফিলিয়া। আপোনালোকে নোট কৰি যাব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন চাওক, ফিডিং অন ফিছ, অৰ্থাৎ যিয়ে কেৱল মাছৰ ওপৰতে নিৰ্ভৰ কৰে, মাছ খাই জীয়াই থাকে, তেওঁক আমি কি কওঁ? অপশ্যন এ চাওক জেৰ'ফগি, অপশ্যন বি আছে আপোনাৰ ইক্টিঅ'ফগিছ, অপশ্যন চি চৰ'ফগিছ আৰু অপশ্যন ডি ফিল'ফগিছ। আমাৰ এনচাৰটো হ'ব অপশ্যন এ ইক্টিঅ'ফগিছ হৈছে যিয়ে কেৱল মাছ খায়, যিটো জীৱ কেৱল মাছৰ ওপৰতে নিৰ্ভৰ কৰে। ঠিক সেইদৰে জিৰ'ফবি মানে কি? জেৰ'ফবি হৈছে ড্ৰাই ফুড, যিয়ে কেৱল ড্ৰাই ফুডৰ ওপৰতে নিৰ্ভৰ কৰে, অৰ্থাৎ কেতিয়াও মানে গ্ৰেভি নাখায়, ড্ৰাই ফুডৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকে, এইটো জেৰ'ফবি বুলি কওঁ। ঠিক সেইদৰে চৰ'ফগিছ হৈছে যিবোৰ জীৱই লিজাৰ্ড, অৰ্থাৎ জেঠী খাই জীয়াই থাকে, তেওঁক আমি কি কওঁ? চৰ'ফগিছ। ঠিক সেইদৰে ফিল'ফগিছটো হৈছে আপোনাৰ কি? যিবোৰ জীৱই পাত খাই জীয়াই থাকে, কেৱল লিপছ খাই জীয়াই থাকে, সেইটো হৈছে ফিল'ফগিছ। আপোনালোকে কুৱেশ্যন এনচাৰটোৰ লগত বাকী যিকেইটা অপশ্যন আছে সেইকেইটাও নোট কৰি যাব, কাৰণ গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। কেৱল এনচাৰ বি যেনে ইক্টিঅ'ফগিছ সেইটোহে লিখিলে তেনে নহয়, বাকী জিৰ'ফগিছ, চৰ'ফগিছ, ফিল'ফগিছ এইটো আপোনালোকে নোট কৰি যাব। তেতিয়া আমি মাল্টিপুল কুৱেশ্যন এনচাৰবোৰ ডিছকাছ হ'ব, এটাৰ লগতে চাৰিটাকৈ শিকা হ'ব আমি, হয়নে নহয়? ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো হৈছে ষ্টাডি অফ ছইল, অৰ্থাৎ মাটিৰ বিষয়ে যিটো অধ্যয়ন কৰে। অপশ্যনবোৰ কি আছে? নেফ্ৰলজি, অপশ্যনবোৰ আমি কি কৈছোঁ? নেফ্ৰলজি, ইথন'লজি, পেডলজি আৰু ইচিটলজি। ষ্টাডি অফ ছইলছ, প্ৰশ্নটো কি আছিলে? ষ্টাডি অফ ছইলছ। চাওক, ষ্টাডি অফ ছইলছক আমি কি কওঁ? পেডলজি হৈছে ষ্টাডি অফ ছইলছ, অৰ্থাৎ অপশ্যন চি ৰাইট এনচাৰ, পেডলজি ষ্টাডি অফ ছইলছ। ঠিক আছে, এছেটলজি বুলি ক'লে কি বুজে? এছেটলজি বুলি ক'লে আমি ষ্টাডি অফ চৌল বা ঘোষ্ট, অৰ্থাৎ আত্মা বা ভূত এইবোৰৰ বিষয়ে যিটো ষ্টাডি হয়, অৰ্থাৎ মানুহ মৰাৰ পিছত ক'লৈ যায়, এনেকুৱা তেনেকুৱা ষ্টাডি এটা হয় ন, সেইটোক কি কওঁ আমি? ষ্টাডি অফ এছেটলজি।
ঠিক সেইদৰে নেফ্ৰলজি হৈছে ষ্টাডি অফ কিডনিজ এইটো মনত ৰাখিব এইটো খুব ইম্পৰ্টেণ্ট হয় বহুত এক্সামত অহা দেখা গৈছে এইটো হৈছে নেফ্ৰলজি মানে কি ষ্টাডি অফ কিডনিজ ঠিক সেইদৰে ইথনলজি হৈছে ষ্টাডি অফ কি ষ্টাডি অফ কালচাৰ অফ পিপুল অৰ্থাৎ বিভিন্ন জাতিৰ মানুহৰ যি কালচাৰ বিষয়ে অধ্যয়ন কৰে সেইটোক আমি কি কওঁ এথনলজি ঠিক আছে কুৱেশ্যন 4 চাওক ইট ফাষ্ট নইজলি এণ্ড গ্ৰিডিলি অৰ্থাৎ খুব সোনকালে খায় একদম লোভনীয়ভাৱে খায় মানে খাদ্য দেখিলে ৰ'বই নোৱাৰে তেওঁক আমি কি কওঁ কওঁ গবল এনচাৰটো হ'ব গবল মনত ৰাখিব GOBBL গবল এনচাৰটো লিখা নক'ল এনচাৰ এ গবল ঠিক সেইদৰে 2 নম্বৰ অপশ্যনটো কি আছে কেনিমেল হৈছে এইবোৰ জীৱক কওঁ যি হিউমেন ফ্লেছ অৰ্থাৎ মানুহৰ মাংস খাই জীয়াই থাকে হিউমেন ফ্লেছ তেওঁক কেনিবেল বুলি কওঁ বিভিন্ন ফিল্মত আপোনালোকে গম পাইছে যে কেনিবেল ৱৰ্ডটো শুনিছে চাগে ঠিক সেইদৰে গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্ট এটাত খুব ইম্পৰ্টেণ্ট হয় খেলি মেলি নকৰিব গভৰ্ণমেণ্ট GOU এটা MAND আৰু GOUR MET AND আৰু ET ডিফাৰেঞ্চ আছে মুঠতে গভৰ্ণমেণ্ট যিটো ফাৰ্ষ্টত এইটো হৈছে ইট টু মাছ অৰ্থাৎ অত্যাধিক খাদ্য খায় মানে যিকোনো খাদ্য খাই যায় তেওঁ হৈছে গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্টটো আমি এনেকুৱা বুলি ক'ব পাৰোঁ স্পেচিয়েলিষ্ট বুলি কওঁ ফুড মেকিঙত স্পেচিয়েলিষ্ট অৰ্থাৎ খাদ্যৰ বিষয়ে যাৰ গোটেইবোৰ নলেজো আছে প্ৰায়বোৰ নলেজেই আছে খাদ্যৰ বিষয়ে অৰ্থাৎ আমি কি ক'ব পাৰোঁ তেওঁক স্পেচিয়েলিষ্ট ইন ফুড মেকিং অৰ্থাৎ গভৰ্ণমেণ্ট হৈছে হু ইট টু মাছ আৰু গভৰ্ণমেণ্ট হৈছে স্পেচিয়েলিষ্ট ইন ফুড মেকিং যাৰ খাদ্যৰ বিষয়ে প্ৰায়বোৰ নলেজ আছে ঠিক আছে 5 নম্বৰটো চাওক হুইচ কেনট বি ইৰেজড অৰ ফৰগটেন যিটো মচিব পৰা নাযায় বা পাহৰিব পৰা নাযায় তাক আমি কি কওঁ ইনডেলিবল অপশ্যন নম্বৰ বি ইনডেলিবল হৈছে হুইচ কেনট বি ইৰেজ অৰ ফৰগটেন যিটো আমি য'ত ক'ৰবাত লিখিলোঁ সেইটোক আমি মুচিব নোৱাৰোঁ ইনডেলিবল বুলি কওঁ আমি তাক ঠিক সেইদৰে ইনডিফেন্সিবল কি ইনডিফেন্সিবল হুইচ কেনট বি ডিফেণ্ডেড অৰ্থাৎ যাক আমি পৰাজয় কৰিব নোৱাৰোঁ সদায় জয়ী যি কেতিয়াও নাহাৰে সেইটো কি ইনডিফেন্সিবল যাক আমি পৰাজয় কৰিব নোৱাৰোঁ হুইচ কেনট বি ডিফেণ্ডেড ঠিক সেইদৰে ফেটিক মানে কি ফেটিক মানে ভাগৰ ঠিক সেইদৰে ইনফেটিগেবল বুলি কওঁতে আমি কি বুজোঁ যাৰ ভাগৰ নালাগে অৰ্থাৎ ইনকেপেবল অফ বিং টায়াৰ্ড যাৰ ভাগৰ নালাগে আমি কি ক'ব পাৰোঁ ইনকেপেবল অফ বিং টায়াৰ্ড তাক আমি কওঁ ইনফেটেবল নেক্সট দি আছে ফ্ৰীডম ফ্ৰম পানিছমেণ্ট অৰ্থাৎ যাক শাস্তিৰ পৰা ফ্ৰী কৰি দিয়া হ'ল মুক্তি কৰি দিয়া হ'ল তেখেতক আমি কি কৰোঁ ফ্ৰীডম ফ্ৰম পানিছমেণ্ট অপশ্যন দিয়া আছে চাওক ইম্পিউনিটি ইম্পালপেবল কেষ্টিগেট তিনিটা দি আছে কি দিয়া আছে ইম্পিউনিটি ইম্পালপেবল আৰু কেষ্টিগেট আৰু ইয়াৰ এনচাৰটো হ'ব ইম্পিউনিটি অৰ্থাৎ যাক আমি শাস্তিৰ পৰা মানে পানিছমেণ্টৰ পৰা ফ্ৰী কৰিলোঁ তাক আমি কি কওঁ ইম্পিউনিটি ঠিক সেইদৰে ইম্পালপেবল কি পালপেবল মানে আমি কি জানো যি আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা সহজে গম পায় মানে আমি ফিল কৰিব পাৰোঁ কি হৈ আছে ইন্দ্ৰিয়ৰ দ্বাৰা ফিল কৰিব পালপেবল ঠিক আছে ইম্পালপেবল হৈছে আমি ইনকেপেবল অফ বিং পাৰচিভ বাই টাচ অৰ্থাৎ আমি মানে কি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি গম পাব নোৱাৰোঁ মাইণ্ডত কি হৈ আছে আমি সহজে মানে গম ল'ব নোৱাৰোঁ সেইটো ইম্পালপেবল আমি কেনেকৈ লিখিব পাৰোঁ ইয়াত incapable of being perceived 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 by
তাছ ঠিক আছে কেষ্টিগেট মানে হৈছে পানিছমেণ্ট কেষ্টিগেট পানিছমেণ্ট অৰ্থাৎ খুব দৰ্দনাত্মকভাৱে শাস্তি যিটো দিয়া হয় খুব সেভিয়াৰভাৱে আমি কওঁ SEVER খুব সেভিয়াৰভাৱে যিটো শাস্তি দিয়া হয় সেইটো হৈছে কেষ্টিগেট ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক one who is filled with excessive enthusiasm in religious matters অৰ্থাৎ এনেকুৱা এজন ব্যক্তি যিজনে ধৰ্মক লৈ একদম আমি কি ক'ব পাৰোঁ পুৰা অন্ধ মানে এটা নিজৰ ধৰ্মকটো লৈ পুৰা বেলেগৰ কথা নুশুনে নিজৰটোৱে বেষ্ট নিজৰটোৱে সুপিৰিয়ৰ অৰ্থাৎ ধৰ্মক লৈ অন্ধ বুলি যে কওঁ আমি তাক আমি কি বুলি কওঁ সেইজনক আমি বাইগত বুলি কওঁ বাইগত মানে নিজৰ ধৰ্মক লৈ তেওঁ পুৰা একমত হৈ থাকে বেলেগৰ কথা নুশুনে বাইগত এনেকৈ মনত ৰাখিব পাৰে মায়েগত অৰ্থাৎ বাইগত মায়েগত অৰ্থাৎ মোৰ ভগৱানে ভগৱান আৰু তেনেকুৱা বেলেগ কোনো নহয় আৰু ঠিক সেইদৰে জিংগইষ্ট মানে কি জিংগইষ্ট হৈছে এক্সেছিভ পেট্ৰনিজিম আমি ক'ব পাৰোঁ অৰ্থাৎ অত্যাধিক দেশভক্তি চলজাৰবিলাকৰ কথা ক'ব পাৰোঁ যিয়ে যুদ্ধত যায় অৰ্থাৎ পূৰা একদম জিংগইষ্ট ফিলিং আৰু তেওঁলোকৰ মানে কি এক্সেছিভ পেট্ৰজিম এক্সেছিভ পেট্ৰজিম ঠিক আছে পেট্ৰিয়ট মানে জানে দেশভক্ত বহেমিয়ান মানে কি নেক্সট ডি অপশ্যন যিটো আছে বহেমিয়ান হৈছে একদম মানে আনকমন বুলি ক'ব পাৰোঁ এক প্ৰকাৰ আমি কমন ৰুলবোৰ তেওঁ ফ'ল' নকৰে তেওঁ এটা মানে স্পেচিয়েলি আৰ্টিষ্টৰ ক্ষেত্ৰত কওঁ আমি এজন যেনে আমি কওঁ আনকনভেনশ্যনেল আৰ্টিষ্ট অৰ্থাৎ আনকনভেনশ্যনেল আৰ্টিষ্ট অৰ্থাৎ কনভেনশ্যনেল ৰুলবোৰ তেওঁ ফ'ল' নকৰে যিবোৰ মানে কমন ৰুলবোৰ তেওঁ ফ'ল' নকৰে একদম সমাজৰ পৰা প্ৰায় ডিফাৰেণ্ট ৰুল থাকে তাৰ মানে ডিফাৰেণ্ট মত তেওঁৰ সেইটো হৈছে বহেমিয়ান স্পেচিয়েলি আৰ্টিষ্টৰ ক্ষেত্ৰত আমি ৱৰ্ডটো ইউজ কৰোঁ নেক্সট কুৱেশ্যন এইটো চাওক ওৱান হু ইজ নট চিয়'ৰ গডছ এক্সিষ্টেঞ্চ অৰ্থাৎ এনেকুৱা এজন ব্যক্তি তেওঁ ভগৱানক বিশ্বাস নকৰা বুলি ক'ব নোৱাৰি ভগৱান আছেনে নাই চিয়'ৰ নহয় আছে বুলি ভাবে নাই বুলিও ভাবে কোনোবা সময়ত তেনেকুৱা মানে চিয়'ৰ নহয় ভগৱান আছে নাই ভগৱানৰ এক্সিষ্টেঞ্চ আছে নাই চিয়'ৰ নহয় তেওঁক আমি কি বুলি কওঁ এগনষ্টিক অপশ্যন চি এগনষ্টিক আৰু অপশ্যন এ দি আছে এথিষ্ট হৈছে কি মানে ভগৱানক বিলিভেই নকৰে ওৱান হু ডাজ নট বিলিভ একদম ভগৱান আছে বুলি ক'লে তেওঁ মানে একদম বিলিভেই নকৰে একদম মানে পূৰা অপ'জিট আৰু ডাজ নট বিলিভ ইন গড এল্ট্ৰুইষ্ট মানে কি এল্ট্ৰুইষ্ট মানে আমি ফিলান্থ্ৰপিষ্ট বুলি ক'ব পাৰোঁ এল্ট্ৰুইষ্ট এক প্ৰকাৰৰ এল্ট্ৰুইষ্ট হৈছে যি লাভ অফ মেনকাইণ্ড মানুহক ভাল পায় সকলো মানুহকে ভাল পায় তেওঁ মেনকাইণ্ড এল্ট্ৰুইষ্টৰ আৰু এটা মিনিং কি ফিলান্থ্ৰপিষ্ট PHILLAN থপিষ্ট THOPS ফিলান্থ্ৰপিষ্ট কুৱেশ্যন 9 undue favor shown to one's own relatives অৰ্থাৎ তেওঁ এনেকুৱা এজন ব্যক্তি যিয়ে নিজৰ পৰিয়ালটোক লৈ বা নিজৰ চিনাকিখিনিক লৈ গুৰুত্ব দিয়ে বেলেগ কোনো মানুহে নহয় মানে অৰ্থাৎ নিজৰ অ'ন ৰিলেটিভছটোকে মানে ধৰক কিবা এটা ক্ষেত্ৰত তেওঁৰ নিজৰ ৰিলেটিভে আহিব লাগিব যিকোনো এটা বিষয়ত আগভাগ ল'বলৈ বেলেগ আহিব নোৱাৰিব তেওঁক আমি কওঁ কি অপশ্যন এ নেপোটিজিম আমি সেনেকুৱা পাৰ্চনক কি বুলি কওঁ সেনেকুৱা মতক কি বুলি কওঁ নেপোটিজিম এনেকুৱা এটা মত যিয়ে নিজৰ পৰিয়ালক লৈ বা নিজৰ পূৰ্বপুৰুষক লৈ সকলো বুলি ভাবে ঠিক আছে অপশ্যন বি কি দিছে এনাৰ্কি আপোনালোকে জানে যিটো আমি অৰাজকতা বুলি কওঁ অৰ্থাৎ য'ত কোনো গভৰ্ণমেণ্টৰ ৰুল নাই ন' গভৰ্ণমেণ্ট ৰুল এণ্ড ৰেগুলেশ্যন তাত কোনো মানে ৰজা নাই প্ৰজাৰ শাসনৰ যিটো প্ৰজাৰ শাসন এনাৰ্কি ঠিক সেইদৰে অপশ্যন ডি এনাৰ্কিষ্ট এনেকুৱা এজন ব্যক্তিৰ কথা কৈছে ওৱান হু ডেষ্ট্ৰয়ড অল গভৰ্ণমেণ্ট ৰুল এণ্ড ৰেগুলেশ্যন অৰ্থাৎ সকলো গভৰ্ণমেণ্ট ৰুল এণ্ড ৰেগুলেশ্যন যোনে ডেষ্ট্ৰয় কৰে তেওঁ হৈছে এনাৰ্কিষ্ট একেই ঠিক সেইদৰে এম্বিডেক্সাছ অপশ্যন চি এম্বিডেক্সাছ মানে কি এনেকুৱা এজন ব্যক্তি যিয়ে মানে বোথ হেণ্ড ইউজ কৰিব পাৰে কিবা এটা ক্ষেত্ৰত MB মানে টু আপোনালোকে জানে MB ৱৰ্ডটো মানে অলৱেজ টু দুটা শব্দ এম্বিডেক্সাছ মানে বোথ হেণ্ড
দুইখন হাত ইউজ কৰিব পাৰি এম্বিডেক্সাছ যিকোনো এটা কামত নেক্সট কুৱেশ্যনটো চাওক এ শ্বৰ্ট পয়েম অৰ স্পীচ এড্ৰেছ টু দ্য স্পেক্টেটৰ্ছ আফটাৰ দ্য কনক্লুজন অফ এ ড্ৰামা অৰ্থাৎ আপোনালোকে মন কৰে যে কিবা এখন ড্ৰামা নাটক হৈ আছে নাটকখন যেতিয়া শেষ হয় তাৰপিছত এটা সৰু কবিতা গায় বা স্পীচ দিয়া হয় এটা গানৰ সুৰত সেইটোক আমি কি কওঁ মনত ৰাখিব আফটাৰ দ্য কনক্লুজন অৰ্থাৎ ড্ৰামাখন যেতিয়া শেষ হয় তাৰপিছত কিছুমান আছে আকৌ ষ্টাৰ্টিঙত মানে নাটক আৰম্ভ হোৱাৰ আগত যিটো আমি শ্বৰ্ট পয়েম বা স্পীচ দিওঁ সেইটো ষ্টাৰ্টিঙত সুধে এইটো কনক্লুজনত সুধিছে তাক আমি কি কওঁ ইপিলগ অপশ্যন নম্বৰ বি ইপিলগ হৈছে আফটাৰ দ্য কনক্লুজন অফ এ ড্ৰামা ঠিক আছে প্ৰলগ হৈছে ইন্ট্ৰডাকশ্যনৰ সময়ত কোৱা নাটকখন ষ্টাৰ্ট হৈছে তাৰ ষ্টাৰ্ট হোৱাৰ আগত যিটো আমি গান গাওঁ শ্বৰ্ট পয়েম গাওঁ সেইটো হৈছে প্ৰলগটো হৈছে ইন্ট্ৰডাকশ্যন খেলিমেলি নকৰিব আৰু কনক্লুজনত ইপিলগ ঠিক আছে ডায়লগ জানে দুজন ব্যক্তিৰ মাজত মনলগ হৈছে যেতিয়া কি এক্টৰজনে নিজকে নিজে কথা পাতি আছে হয় সেইটো হৈছে মনলগ নিজকে নিজে কৈ থকা কেতিয়াবা দেখা পায় ড্ৰামাবোৰ চাওঁতে নাটকবোৰ চাওঁতে সেইটো হৈছে মনলগ ৱৰ্ড ৰিটেন অন এ টম্ব অৰ্থাৎ কবৰ যেতিয়া এজন ব্যক্তি কি হয় সমাধি কৰা হয় সেই সমাধিস্থলত কিছুমান শব্দ লিখি থয় তেওঁৰ বিষয়ে তেওঁৰ স্মৃতিত কিছুমান শব্দ লিখে জন্ম ইমান আপোনালোকে দেখিছে চাগে তেওঁ ইমান কিবা কিবি কৰিছিল তেওঁৰ স্মৃতিত যিবিলাক মানে ভাল শব্দ লিখা হয় সেইটোক আমি কি বুলি কওঁ সেইটোক আমি ইপিটাফ বুলি কওঁ তাক আমি কি ইপিটাফ বুলি কওঁ ঠিক আছে ইপিথেট হৈছে কাৰোবাৰ বেয়াটো চিন্তা কৰে হয় কাৰোবাৰ বিষয়ে বেয়াটো সেইটো ইপিথেট ঠিক আছে ইপিগ্ৰাফ বুলি কওঁতে এইটো এটা খুব ইম্পৰ্টেণ্ট শব্দ হয় ইপিগ্ৰাফ আৰু ইপিটাফৰ মাজত খেলিমেলি নকৰিব ইপিটাফটো হৈছে কবৰত লিখা আৰু ইপিগ্ৰাফটো হৈছে বিল্ডিং বা মূৰ্তি ষ্টেটু বিল্ডিং বা মূৰ্তিবিলাকত যেতিয়া এটা সৰু ফ্ৰেজ লিখা হয় কিছুমান শব্দ লিখা থাকে সেইটো হৈছে ইপিগ্ৰাফ আৰু চলিকুই হৈছে চলিকুইটো থিয়েটাৰত এক্টৰে যেতিয়া নিজকে নিজে কথা কয় চলিকুই বুলি কওঁ আমি ঠিক আছে নেক্সট কুৱেশ্যন চাওক ফিয়াৰ অফ বিং এনক্ল'জ ইন এ স্মল ক্ল'জ স্পেচ অৰ্থাৎ এনেকুৱা এজন ব্যক্তি যিয়ে বন্ধ কোঠাত বা সৰু ঠাই একদম মানে খুব গুহা চুহাই হওক বা ৰুমেই হওক সৰু ৰুম মানে একদম খুব স্পেচ কম স্পেচ ৰুমত ভয় খাই থাকিবলৈ সেইটোক আমি কি বুলি কওঁ সুধিছে তাক আমি কওঁ অপশ্যন বি ক্লেষ্ট্ৰফোবিয়া হৈছে অৰ্থাৎ সৰু স্পেচত সৰু ৰুম বা সৰু স্পেচ থকা ঠাইত থাকিবলৈ যি ভয় হয় ক্লেষ্ট্ৰফোবিয়া জিন'ফোবিয়া আপোনালোকে জানে ফৰেনাৰ্ছ যে বিদেশী লোকলৈ ভয় কৰে বাহিৰৰ লোকলৈ ফৰেনাৰৰ পৰা অহা লোক মানে কোনোবা বিদেশী দেখিলেই ভয় কৰিব বা বাহিৰৰ পৰা অহা পাৰ্চন দেখিলেই ভয় কৰিব এইটো হৈছে জিন'ফোবিয়া আৰু ফোবিয়া ৱৰ্ডটো যেতিয়া থাকিব এইটো ভয় ফোবিয়া মানে হৈছে ফিয়াৰ মনত ৰাখিব ফোবিয়া মানে ফিয়াৰ ঠিক আছে এগ্ৰফোবিয়া মানে ক্ৰাউডত ভয় কৰে ক্ৰাউড বেছি ভিৰ বা যি বাহিৰত যাবলৈ ভয় কৰে হয় সেইটো হৈছে এগ্ৰফোবিয়া মন'ফোবিয়া অকলে থাকিবলৈ ভয় কৰে ফিয়াৰ অফ বিং এলন আমি এনেকৈ ক'ব পাৰোঁ ফিয়াৰ অফ বিং এলন যি অকলে থাকিলেও ভয় কৰে আৰু এটা ৱৰ্ড লিখা আছে আপোনাৰ লিউনেডিছ'ফোবিয়া হৈছে ফিয়াৰ অফ মনডে এইটোক আমি ক'ব পাৰোঁ ফিয়াৰ অফ মনডে অৰ্থাৎ কিছুমান ব্যক্তি আছে যেনে অফিচত কাম কৰা ব্যক্তি হওক বা সোমবাৰটো আহিলে আৰু বিৰাট ভয় মানে বা স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰৰ ক্ষেত্ৰতে ক'ব পাৰি মনডে আহিলেই ভয় ঠিক সেইটোতে যি মানে সোমবাৰটোলৈ ভয় কৰে তাক কয় লিউনেডিছ'ফোবিয়া ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক ষ্টাডি অফ ট্ৰিজ লাইফ অৰ্থাৎ গছ গছনিৰ লাইফৰ অধ্যয়নৰ গছ গছনিৰ বিষয়ে অধ্যয়ন কৰাটো আমি কি বুলি কওঁ প্ৰথমতে আছে কি জিঅ'ফনিক্স এগ্ৰ'লজি অপশ্যন চি চিলভিক্স অপশ্যন ডি নিউমিছমেটিক্স ষ্টাডি অফ ট্ৰিজ লাইফ ইয়াক আমি কওঁ চিলভিক্স অপশ্যন চি চিলভিক্স অৰ্থাৎ গছ গছনিৰ বিষয়ে অধ্যয়ন কৰাটো গছ গছনিৰ মানে পৰিসীমা বা গছ গছনি কিমান বছৰ জীয়াই থাকিব এইবিলাক যিকোনো হ'ব পাৰে তেওঁক আমি চিলভিক্স বুলি কওঁ জিঅ'ফনিক্স চাওক অপশ্যন এ টু জিঅ'ফনিক্স মানে কি জিঅ'ফনিক্স হৈছে ষ্টাডি অফ এগ্ৰিকালচাৰ খেতি বাতিৰ বিষয়ে যিটো অধ্যয়ন সেইটোক আমি
জিঅ'ফনিক্স বুলি কওঁ। ঠিক আছে, এগ্ৰলজিটো খেতি বাতিৰ বিষয়, কিন্তু খেতি বাতিৰ চইল, এইটো এগ্ৰিকালচাৰেল চইল বুলি ক'ম, ষ্টাডি অফ এগ্ৰিকালচাৰেল চইল, অৰ্থাৎ কেনেকুৱা মাটিত কিমান ফাৰ্টিলাইজাৰ আছে এইবোৰ যিটো অধ্যয়ন সেইটো হৈছে এগ্ৰলজি। আৰু জিঅ'ফনিক্সটো হৈছে আপোনাৰ এণ্টায়াৰ এগ্ৰিকালচাৰ, কেৱল এগ্ৰিকালচাৰ বিষয়ে অধ্যয়ন। ঠিক আছে, নিউমিছমেটিক্স মানে ষ্টাডি অফ কইনছ, মুদ্ৰাবিলাকৰ বিষয়ে যিটো ষ্টাডি কৰা হয়, শিক্ষা, ষ্টাডি অফ কইনছ। আৰু নিউমিছমেটিক্স আৰু নিউমিছলজিষ্ট এজন থাকে যিয়ে কইনবিলাক একত্ৰিত কৰে, হয়। নেক্সট 14 নম্বৰটো চাওক, ছামথিং ন' লংগাৰ ইন ইউজ, এনেকুৱা এটা বস্তু যিটোৰ আমাৰ ব্যৱহাৰ আৰু কেতিয়াও নহয়, সেইটোক আমি কি কওঁ? অবছলেট। আপোনালোকে জানে চাগে, অবছলেট বুলি কওঁ। আৰু নেক্সট 15 নম্বৰটো চাওক, লাষ্ট লৈছোঁ আমি এইটো, ষ্টিলথিলি ডান মানে এনেকুৱা ধৰণৰ কৰিলে কোনেও গমেই নাপালে, এনেকুৱা মানে চালাকি লগাই কামটো কৰিছে, মানে কোনেও একো গমেই নাপালে, সেইটোক আমি কি বুলি কওঁ? চাৰাপটিচিয়াছ, SURREPTITIOS, চাৰাপটিচিয়াছ। ঠিক আছে, পাৰ্ট 1ত আমি এই 15টা কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ। 15টা বুলি কওঁতে আপুনি অপশ্যনৰ সৈতে প্ৰায় 15×5 = 45টা ওৱানত ছাবষ্টিটিউশ্যন আপোনালোকে শিকিলে। আমি পাৰ্ট 2ত আৰু নেক্সট ইম্পৰ্টেণ্ট কিছুমান ইংলিছ ছেশ্যনত আহিব লগা, বিভিন্ন এক্সামত আহিব লগা, বা ছাব ইন্সপেক্টৰে হওক বা পুলিচে হওক, আমি নেক্সট কুৱেশ্যন কিছুমান ডিছকাছ কৰিম পাৰ্ট 2ত। আপোনালোকে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।